আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজিৰ ব্লগটো ৰাতিপুৱা চাহ খোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু চাহ খাই থাকোঁতে এটা পাৰ্চেল আহিলে। সেই পাৰ্চেলটো খুলি কিনে চাবৰ কাৰণে লৈছোঁ যে পাৰ্চেলটো ময়ে দিছিলোঁ। পাৰ্চেলটো দিয়া হ'ল এসপ্তাহ 10 দিনমান দিনেই হ'ল, আৰু আজি আহিছে ৰাতিপুৱা পাৰ্চেলটো। সেই পাৰ্চেলটো খুলি চাইছোঁ যে কি আহিছে। মানে পাৰ্চেলটোতো আহিছে কি সেইটো মই জানো, কিন্তু পাৰ্চেলটো কেনেকুৱা আহিছে, ভালে আহিছে না বেয়া আহিছে, তাকে বোলো মই লৈ কিনে খুলি চাই আছোঁ। আৰু পাৰ্চেলটো ইমান ধুনীয়া আহিছে, এয়া চাওক, কলা ৰঙৰ হয়। আৰু এইটো এটা ড্ৰেছৰ মানে হেৰি হয়, পিচ হয়, ফুল 3 পিচৰ হয়। এইটো কুৰ্তাৰ পিচটো হয়, পায়জামাৰ পিচটো চেম কলা হয়, আৰু দুপাট্টা নেটৰ হয়। বহুত ধুনীয়া আহিছিলে কাপোৰযোৰ। আৰু কলা ৰং যিহেতু মোৰ বহুত প্ৰিয়, সেইকাৰণে মই কলাই ভাল পাওঁ। আৰু দেখিছে নহয় কাপোৰযোৰ ইমান ধুনীয়া, অহলে বহলে বহুত ধুনীয়া কাপোৰযোৰ, আৰু একেবাৰে ৰিজনেবল প্ৰাইজতে আহিছিলে। সেয়ে ল'লোঁ আৰু কাপোৰযোৰ পচন্দ লাগিলে ল'লোঁ। অনলাইনৰ পৰাই লোৱা হয় কাপোৰযোৰ। আৰু কাপোৰযোৰ চালোঁ, চাই মেলি আকৌ জাপি মেলি থৈ দিছোঁ, চিলাব দিম। এতিয়া দিয়া নাই, 2 দিনমান পিছত দিম আৰু লাহেকৈ। আৰু কাপোৰযোৰ ইমান ভাল লাগিছে, মায়েও কৈছে যে কাপোৰযোৰ পচন্দ লাগিছে বুলি। ইয়াতে কলমি শাক কাটি থৈছোঁ, কলমি শাকৰ ভাজি বনাম আৰু ভাত বনাম। এয়া ইয়াতে ভাতখিনি দমত দি থৈছোঁ কাৰণে। আৰু ৰাতিৰে তৰকাৰী আছিলে, এইখিনি আছে, এইখিনি আছে, চব মিলাই মেলি এতিয়া আমাৰ দুপৰীয়া সাজটো হৈ যাব। এয়া শাক ভাজিখিনি হৈ গ'ল। শাক ভাজিখিনি বেছি নাছিলে, অকণমান এমুঠি মানে আছিলে, বেছি সময় নালাগিলে, পটকৈ হৈ গ'ল। শাক ভাজিখিনি কৰা হ'ল। তাৰপিছত কাঁহী বাতি কেইটামান আছিলে, বেছি নাছিলে, এয়া ধুই মেলি থৈছোঁ। এতিয়া হৈ গ'ল ভাত খোৱা সময়। এয়া শাক ভাজিখিনি বনাইছিলোঁ, সেইখিনি ওলোৱাই দিলোঁ, তৰকাৰীখিনি ওলোৱাই দিলোঁ। আব্বাই এইপিনে ভাত খাব বহিলে, আৰু মায়েও লৈছে। এয়া চাব এতিয়া, এয়া মাৰ ভাতখিনি লৈছে, মোৰো লৈ লৈছোঁ, একেলগতে বাঢ়ি ল'লোঁ। 3জনৰে ভাত খাম একেলগতে আজি। আৰু সেই মায়ে এতিয়া শাক ভাজিখিনি লৈছে, আৰু আব্বাও ল'লে। আৰু শাক ভাজিখিনি খাই ভাল পাইছে সিহঁতে, কৈছে ইমান ধুনীয়া লাগিছে খাই কিনে। আৰু এনেও শাক চাক হ'লে দুপৰীয়া সাজটো ভাল লাগে খাই কিনে। দুপৰীয়াটো চালেই, অকলে শাক ভাজি কৰিছিলোঁ, আৰু যোৱা ৰাতি তৰকাৰীখিনি আছিলে, সেইখিনি দিয়ে খালোঁ। আৰু দুপৰীয়া সাজটো তেনেকুৱাই খোৱা হ'ল। তাৰপিছত ৰাতি আৰু মাংস তৰকাৰী অকণমান বনালোঁ। তৰকাৰী মানে কি, ভুনা কৰিলোঁ। এয়া মাংসখিনি ভুনা কৰিছোঁ। মাংস ভুনাখিনিত মই বেছি জোল চোল দিয়া নাই, একেবাৰে শুকানে বনাইছোঁ। একেবাৰে শুকানো নহয়, অকণমান মানে সানি খাব পৰাকৈ। আৰু ইফালে মই চাউল ধুই লৈছোঁ। ভাতখিনি এতিয়া পাতি দিম, একেলগতে হৈ যাব, ভাতো হৈ যাব, আৰু ইফালে মাংসখিনিও হৈ যাব। আৰু এই চাওক, গেছটো মই সলাই দিছোঁ, মানে ইটো চাইডৰ পৰা সিটো চাইডে দি দিছোঁ, কাৰণ এই চাইডে গেছটো অকণমান কমকৈ জ্বলে। আৰু ভাতখিনি এইটো চাইডে পাতি দিম, যোনপিনে বেছি জুই জ্বলি থাকে। এখন হাতেৰে মোবাইলটো ধৰি আছোঁ যে, সেইকাৰণে ডেক্সিটো পাতিবলৈ অলপ দিগদাৰ হৈছে। তথাপিও মই পাতিলোঁ এডজাষ্ট কৰি কিনে, আৰু জুইটো বঢ়াই দিছোঁ। ইফালে তৰকাৰীখিনিও অকণমান মই লৰাই আছোঁ, নহ'লে লাগি যাব তলত। তৰকাৰীখিনি লৰাওঁতে ইফালে ভাতখিনিও উতলি আহিলে। ভাতখিনি যিহেতু মাৰ পেলোৱা ভাত বনাইছোঁ, কাৰণ মাৰ নেপেলালে ভাতখিনি মানে ঝৰঝৰীয়া নহয়, সেইকাৰণে মই সদায় মাৰখিনি অলপ পেলাই দিওঁ। ভাতখিনি চাই লৈছোঁ ফুটিছে নে নাই ফুটা। আৰু এয়া ভাতখিনি যেতিয়া ফুটি আহিছে, মই মাৰ পেলাই দিছোঁ ভাতৰ।
ভাতৰ মাৰখিনি পেলাই ভাতখিনি দমত বহাই দিছোঁ। অকণমান দেৰি দমত দি দিম, তেতিয়া ভাতখিনি ধুনীয়াকৈ ফুটি যাব। আৰু এইপিনে চাওক মাংসখিনি ইমান ধুনীয়াকৈ হ'ল। আৰু কাঁহী বাতি কেইটামান আছিলে ধুবৰ কাৰণে, এইখিনিও ধুবৰ কাৰণে থৈছোঁ। কাঁহী বাতিখিনি এয়া মজি মেলি কিনে থলোঁ। এতিয়া এটা এটাকৈ ধুই উঠাই দিম গোটেইখিনি। কাঁহী বাতিখিনি ধোৱা হ'ল। তাৰপিছত পাকঘৰটো চফা কৰি দিলোঁ, এইপিনেও চফা কৰিলোঁ আৰু পাকঘৰ গোটেইখিনি চফা কৰিলোঁ। আশা কৰোঁ আজিৰ ব্লগটো আপোনালোকে ভাল পাইছে চাই। আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।